নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ। APSC ফালৰ পৰা আপোনালোকে জানে ফাইনেন্সৰ ৰিজাল্ট তেওঁলোকে দিছিলে, ফাইনেন্সিয়েল মেনেজমেণ্ট অফিচাৰৰ, আৰু ইয়াৰ পাছতেই বৰ্তমান বহুকেইটা পৰীক্ষাৰ তেওঁলোকে ৰিজাল্ট ইতিমধ্যে ঘোষণা কৰিছে। আৰু ইয়াৰ ভিতৰত এটা উল্লেখযোগ্য পৰীক্ষা যিটো আছে সেইটো মই আপোনালোকক জনাম। সেইটো হৈছে আপোনালোকৰ যিখিনি এডুকেশ্যন ডিপাৰ্টমেণ্টৰ আণ্ডাৰত আছিলে, ইনস্পেক্টৰ অফ স্কুলছ, ডিষ্ট্ৰিক্ট এলিমেণ্টেৰী এডুকেশ্যন অফিচাৰ, অ'কে, ডেপুটি ডাইৰেক্টৰ, চ' আছাম এডুকেশ্যন ছাৰ্ভিচৰ আণ্ডাৰত তাৰো ৰিজাল্ট ইতিমধ্যে তেওঁলোকে ডিক্লেয়াৰ কৰিছে। চ' আপোনালোক যিসকলে পৰীক্ষা দিছিলে, কাৰণ এই পৰীক্ষা যিসকলে দিছে তাৰে মেক্সিমাম আপোনালোকে ইন ছাৰ্ভিচ কৰি থকা ছাবজেক্ট টিচাৰ্ছ হ'ব পাৰে, শিক্ষক হ'ব পাৰে, কলেজৰ ইনফেক্ট প্ৰফেচাৰ্ছসকলেও এছ'চিয়েট হ'ব পাৰে, এছিষ্টেণ্ট প্ৰফেচাৰ, তেনেকৈ বহু লোকে দিছে। চ' আপোনালোকে নিজৰ ৰিজাল্ট চেক কৰক আৰু ইয়াৰ ফাৰ্ডাৰ যিটো আপোনালোকৰ প্ৰচিডিঅ'ৰ আছে সেইটো হিচাপত আপোনালোকে কৰক, তাৰপিছত আৰু ফাইনেল চিলেকশ্যন ওলাব। মই প্ৰথমতে ৰিজাল্ট দেখাই লওঁ, তাৰপিছত মই বাকী বস্তুখিনি ক'ম যে কিয় এই ৰিজাল্টৰ কথা মই দেখাইছোঁ, কাৰণ এইটো এটা বহুত ইম্পৰ্টেণ্ট বস্তু। চ' এয়া চাওক, APSC ফালৰ পৰা যথেষ্টখিনি ৰিজাল্ট দিয়া হৈছে। কনজাৰ্ভেশ্যন অফিচাৰ যিটো গ্ৰেড 2 আছিলে, ডাইৰেক্টৰেট অফ আৰ্কিঅ'লজিৰ আণ্ডাৰত, তাৰো ৰিজাল্ট দিছে। ইণ্ডিজিনিয়াছ এণ্ড ট্ৰাইবেল ফেইথ এণ্ড কালচাৰেল ডিপাৰ্টমেণ্ট, ইয়াৰ লগতে আপোনালোকৰ জুনিয়ৰ ইনফৰমেশ্যন এণ্ড পাব্লিক ৰিলেশ্যন অফিচাৰ, ইয়াৰ লগতে ছিনিয়ৰ ইনফৰমেশ্যন এণ্ড পাব্লিক ৰিলেশ্যন অফিচাৰ, তাৰো তেওঁলোকে দিছে। 18-23 এডভাৰটাইজ আছিলে। ইয়াৰ লগতে আপোনালোকৰ যিটো মেইন কথাটো মই ক'বলৈ বিচাৰিছোঁ, এইটো ইনস্পেক্টৰ অফ স্কুলছ, DWO, ডেপুটি ডাইৰেক্টৰ, আছাম এডুকেশ্যন ছাৰ্ভিচৰ আণ্ডাৰত। চ' এইটো যদি আমি ক্লিক কৰোঁ, এতিয়া ছেভ কৰিব লাগিব। ছেভ কৰাৰ লগে লগে এইটো হৈছে ৰিজাল্ট। 15 জুনত তেওঁলোকে ৰিজাল্ট ডিক্লেয়াৰ কৰিছে, কালিৰ ডেটত তেওঁলোকে দিছে। ইনস্পেক্টৰ অফ স্কুলছ, DWO, ডেপুটি ডাইৰেক্টৰ, আছাম এডুকেশ্যন ছাৰ্ভিচৰ আণ্ডাৰত। এডভাৰটাইজ আছিলে 32/2023, ডেট আছিলে 12/12/23। চ' যথেষ্ট ফাষ্ট হৈছে বাৰু। চ' 7/4/2024 ইয়াৰ পৰীক্ষা হৈছিলে। চ' এই যিখিনি ৰোল নাম্বাৰ, এইখিনি তেওঁলোক চিলেক্ট হৈছে। চ' 6টাকৈ আছে, 3, 4, 5, 6, 7, 8, 9, 10, 6, 10, 60জন তেওঁলোকে এই প্ৰিলিমিনাৰী তেওঁলোকে যিটো পৰীক্ষা তাতে তেওঁলোক চিলেক্ট হৈছে। চ' ইয়াতে তেওঁলোকে ফাৰ্ডাৰ ইণ্টাৰভিউ এটা এপিয়াৰ হ'ব লাগিব, যিটো আপোনালোকৰ APSCত হ'ব। কমিশ্যনৰ তাত এটা ইণ্টাৰভিউ হ'ব। ইণ্টাৰভিউ ডেট আপোনালোকে এই ৱেবছাইটতে আপোনালোকে পাই যাব, APSC ৱেবছাইটত। সেই হিচাপে চাব, ইণ্টাৰভিউত যাওঁতে আপোনালোকে গোটেই ডকুমেণ্টছখিনি আপোনালোকে লৈ যাব লাগিব। আপোনালোকৰ এডমিট যি আছিলে সেয়া লৈ যাব, এটা জেৰক্স ছেট লৈ যাব, লগতে আপোনালোকে অৰিজিনেলখিনি লৈ যাব। এইখিনি যিসকলে এই পৰীক্ষাটো পাছ কৰিছে, এইটো পৰীক্ষা এইকাৰণে ইমান ইম্পৰ্টেণ্ট, মই পুনৰবাৰ কৈছোঁ যে বহুতো পৰীক্ষাৰ ক্ষেত্ৰত মই নকওঁ, কিন্তু এই যিকেইটা পোষ্ট, সেয়া লাগিলে ইনস্পেক্টৰ অফ স্কুলছ হওক, ডিষ্ট্ৰিক্ট এলিমেণ্টেৰী এডুকেশ্যন হওক, এডুকেশ্যন অফিচাৰ হওক বা ডেপুটি ডাইৰেক্টৰ হওক, এই পোষ্টকেইটা বহুত ইম্পৰ্টেণ্ট হওক। কাৰণ আপোনালোকে জানে, আজি যিসকলে আপোনালোকে এই পৰীক্ষাৰ কাৰণে আপোনালোক বাছনি হৈছে, বাৰু প্ৰথম পৰীক্ষাতে হওক, কিন্তু ইণ্টাৰভিউৰ পাছতো ধৰি লওক যিসকল ফাইনেল চিলেক্ট হ'ব, এইটো এটা বহুত গুৰুত্বপূৰ্ণ পোষ্ট। কাৰণ গুৰুত্বপূৰ্ণ পোষ্ট এই কাৰণে, আপোনাৰ যিটো বিভাগ, এই বিভাগটোৱে বহুতো মানুহৰ লগত ডাইৰেক্টলি আপোনালোকৰ জড়িত। কাৰণ IS এজনৰ আণ্ডাৰত গোটেই ডিষ্ট্ৰিক্টৰ স্কুলখিনি আপোনালোকৰ থাকে, DWO আণ্ডাৰত গোটেই স্কুলৰ এলিমেণ্টেৰী গোটেইখিনি সোমাই থাকে তাতে। চ' তেওঁলোকৰ এটা ডিচিশ্যন বা কাম কৰাৰ প্ৰক্ৰিয়াটোৱে গোটেই লাৰ্জলি এফেক্ট কৰিব। আৰু এফেক্ট অকল শিক্ষকসকলক নহয়, যিখিনি শিক্ষাৰ্থী আছে, যিখিনি সৰু সৰু ল'ৰা ছোৱালী আছে, যিখিনি হাইস্কুলৰ যিখিনি ল'ৰা ছোৱালী আছে, সকলোকে এফেক্ট কৰিব। চ' এইটো এটা বহুত ইম্পৰ্টেণ্ট এটা পোষ্ট হয়। আৰু আপোনালোকে যিসকলে ইয়াতে আবেদন কৰিছে, বহুত মানে ভালদৰে আপোনালোকে কাম কৰিব লাগিব। কাৰণ বাকী বিভাগৰ কথা মই নকওঁ, কিন্তু এই যিকেইটা পোষ্ট বহুত মানে এটা লাইবিলিটি থকা পোষ্ট, লাইবিলিটি এজ ইন কি শিক্ষাৰ্থীসকলৰ প্ৰতি। অ'কে, চ' কাৰণ আপোনালোকৰ এটা বস্তুৱে বহুতখিনি চেঞ্জেছ আনিব পাৰে, ভাল চেঞ্চতো আৰু বেয়া চেঞ্চতো। চ' সেই বস্তুখিনি আপোনালোকে চাব। চ' সকলোকে পুনৰবাৰ কংগ্ৰেচুলেশ্যনছ। আৰু ভাইভাৰ ক্ষেত্ৰত মই দুটামান বস্তু কৈ থওঁ যে আপোনালোকে শিক্ষা বিভাগৰ যিবিলাক নীতি আছে, সেয়া লাগিলে চেণ্ট্ৰেলত হওক, সেয়া লাগিলে আমাৰ ষ্টেটছত হওক, শিক্ষকসকলৰ কেনেধৰণৰ ষ্টেট পুল বা যিখিনি নিয়ম চলি আছে, তাৰপিছত আপোনালোকৰ এই যিটো এপ আছে আপোনালোকৰ, অ'কে, শিক্ষা সেতু, সেইবিলাকৰ বিষয়ে চাই যাব। এডুকেশ্যন ডিপাৰ্টমেণ্টত ৰিফৰ্মছ কেনেকৈ কৰিব পাৰি বা ৰিচেণ্ট ৰিফৰ্মছ কি কি কৰিছে, তেনেকুৱা ধৰণৰ বস্তুখিনি আপোনালোকে চাব। নিজৰ ঠাইৰ বস্তুখিনি আপোনালোকে চাই যাব যে কেনেকুৱা ধৰণৰ কি কি আপোনালোকৰ তাত আছে, ভাল মানুহ কোন আছিলে, বা যিটো প্ৰেজেণ্ট যিবিলাক বস্তু চলি আছে, গভৰ্ণমেণ্ট ফৰ্মেশ্যন হওক, কেবিনেট হওক, তেনেকুৱা ধৰণৰ বস্তুবিলাক আপোনালোকে চাই যাব। আৰু আপোনালোকে যি ছাবজেক্ট আপোনালোকৰ, সেইবিলাকৰ ওপৰত অলপ ভালদৰে চাই যাব। আৰু IS অফিচ হওক
হওক বা DWO অফিচ হওক, ডেপুটি ডাইৰেক্টৰ হওক, তেওঁলোকৰ কাম কাজবিলাক কি, তেনেকুৱা ধৰণৰ বস্তুবিলাক অলপ ভালদৰে চাই যাব। চ' ইমানে আছিলে, থেংক ইউ ভিডিঅ'টো চোৱাৰ কাৰণে। নতুন ভিডিঅ'ত আকৌ লগ পাম, আজিলৈ ইমানেই।